এটা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। কাইলৈ আমাৰ প্ৰশাসনৰ যিখিনি কৰিব পৰা ব্যৱস্থা থাকিব সেই ব্যৱস্থাখিনি ছাৰহঁতে কৰিম বুলি কথা দিছে। সেইকাৰণে মই তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে দিনটো একো নোখোৱাকৈ আছা, আমিও তোমালোকৰ লগতে আছোঁ। এতিয়া মই তোমালোকক অনুৰোধ কৰিছোঁ, গোটেই ৰাস্তাটো দেখিছা বহুত যাব পৰা নাই, তালৈকে বহুতৰ এতিয়া ফ্লাইটৰ টিকেট আছে, এম্বুলেঞ্চ আছে। গতিকে আমাৰ কথাটো অনুৰোধ কৰিলোঁ, গতিকে আমি কাইলৈ কি হয় তাৰ কাৰণে আমি অপেক্ষা কৰিম। ধন্যবাদ। কাৰণ বিগত ৩টা বছৰে আমাৰ যি আন্দোলন বা আমাৰ যি কণ্ঠ তেওঁলোকে আমাক কোনো সঁহাৰি দিয়া নাছিলে, কিন্তু বৰ্তমান সময়ত তেওঁলোকে আমাৰ প্ৰতি যি সঁহাৰি জনালে তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ কিন্তু সঁচাকৈ আমাৰ ধন্যবাদৰ যোগ্য। আৰু এইখিনিতে কিন্তু আমাৰ সংগ্ৰাম শেষ হোৱা নাই, কাৰণ কৰ্তৃপক্ষই আমাক কথা দিছে যে অনতিপলমে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিব। সেই সাক্ষাৎকাৰটোলৈ আমি বাট চাম, কাৰণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যিসমূহ সমস্যা আছে সেই প্ৰত্যেকটো সমস্যাৰে সমাধান আচলতে অসম চৰকাৰে কৰি দিব লাগিব। অসম চৰকাৰে বৈষম্যতা কৰিব নোৱাৰে দুখন বিশ্ববিদ্যালয়ৰ মাজত বা যিকোনো বিশ্ববিদ্যালয়ৰ মাজত। গতিকে আন বিশ্ববিদ্যালয়ে যি সুবিধা পাইছে গুৱাহাটী বিশ্ববিদ্যালয়ে কিন্তু সেইখিনি সুবিধা পাব লাগিব। তাৰোপৰি বৰ্তমান সময়ত আমাৰ যিসমূহ টিচিং ফেকাল্টিৰ আমাৰ অসুবিধা আছে, হোষ্টেলৰ অসুবিধা আছে, এই সকলোবোৰ সুবিধা কিন্তু আমাক চৰকাৰে কৰি দিব লাগিব আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে আমি এই সুবিধাখিনি কিন্তু পাব লাগিব। আজি আমাৰ দাবী মানি লোৱা হৈছে। ইতিমধ্যে আমাক উপাচাৰ্য মহোদয় কনফাৰ্মেশ্যন দিছে যে তেওঁৰ ফালৰ পৰা তেওঁলোকে বিশ্ববিদ্যালয় আমাক প্ৰদান কৰিব। সেয়ে আমি ভাবোঁ যে আমাৰ দাবীসমূহ মানি লোৱা হৈছে। আৰু লগতে আমাৰ যি লাষ্ট দুটা ছেমিষ্টাৰ থাকিব, লাষ্ট দুটা ইয়াৰ 7th আৰু 8th চেমৰ পৰা তেওঁলোকে আমাৰ সম্পূৰ্ণ আমাৰ মাষ্টাৰ্ছৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনিৰ লগত একে ফিছত তেওঁলোকে পঢ়া শুনা কৰিব পাৰিব। আৰু লগতে অতি সোনকালে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটি ডেলিগেশ্যন গৈ চিফ মিনিষ্টাৰ ছাৰৰ লগত আমি আলোচনাত মিলিত হ'ম। যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় হৈছে সকলোৰে সপোনৰ বিশ্ববিদ্যালয়, প্ৰথমখন বিশ্ববিদ্যালয়। তাত আমাৰ যথেষ্টখিনি সমস্যা আছে, আমাৰ হোষ্টেলৰ সমস্যা আছে, আমাৰ বাছৰ সমস্যা আছে। আমাৰ সেই সমস্যাসমূহৰ সমাধান হোৱা নাই, কিয়নো আমাৰ আৰ্থিকভাৱে আমাৰ যথেষ্টখিনি আৰ্থিক অৱদানৰ প্ৰয়োজন হৈ আছে। আৰু আমি ভাবোঁ যে আমি সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম। আমাৰ বিশ্বাস আছে নতুন চৰকাৰখনে আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰতি দায়বদ্ধ হ'ব। তেওঁলোকে সকলোৰে যাতে সকলো ছাত্ৰ ছাত্ৰীৰ যি সপোন থাকে গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ সেই সপোন যাতে বাস্তৱ ৰূপত থাকে। আৰু আজি আমাৰ আন্দোলনত আমি মাজত কিন্তু যিবিলাক আমাৰ এম্বুলেঞ্চ আহিছিলে, পুলিচৰ গাড়ী হওক বা যিখিনি জৰুৰীকালীন ব্যৱস্থাৰ গাড়ী আছিল, আমি সকলো গাড়ী পাছ কৰিছোঁ। প্ৰায় 3 বছৰীয়া প্ৰতিবাদ। আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 2023 বৰ্ষৰ পৰা নামভৰ্তি কৰা FIMP ছাত্ৰ ছাত্ৰীসকলে এই সমস্যাটোৰ সৈতে তেওঁলোকে ভুক্তভোগী হৈ আছিলে। আজি অসমৰ আন প্ৰতিষ্ঠানবোৰত যদি ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড থকাৰ ফলত তেওঁলোকে ফি ৱেইভাৰ পায়, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে প্ৰায় 18 বা 30 হাজাৰ প্ৰতি 6 মাহৰ মূৰে মূৰে তেওঁলোকে পইচা দি কিনে তেওঁলোকে নামভৰ্তি কৰাৰ তেওঁলোকে কৰিবলগীয়া হৈছিলে। আৰু আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমি প্ৰতিবাদ কৰিছিলোঁ, আমি ৰাজপথ অৱৰোধ কৰিছিলোঁ। আৰু এইটো আমাৰ কোনো কথা নাছিলে যে আমি জনসাধাৰণক আমি কিবা অসুবিধাৰ সন্মুখীন কৰিম। আমি যিবোৰ এম্বুলেঞ্চ আহিছে সেইসমূহক আমি যাব দিছোঁ, কিন্তু আমি উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখতো আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু তেওঁলোকে একো আমাক সহানুভূতি দিয়া নাছিলে। কেৱল পিছুৱাই আছিলে যে নামভৰ্তিৰ তাৰিখটো পিছুৱাই থাকে আৰু কোনো ধৰণৰ মীমাংসাত নাহে। কিন্তু আমি আজি গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আমি ওলাই আহিছোঁ, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আহ্বানত তেওঁলোক ওলাই আহিছে। আৰু এতিয়া আমাক উপাচাৰ্য কাৰ্যালয়ত আমাক তেওঁলোকে মাতিছে আৰু মাতি কিনে জনাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত যিসমূহ ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড থকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিখিনি যোগ্য উপযুক্ত নথিপত্ৰ আছে তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা হ'ব। আৰু এইটোৱে আমি বিচাৰি আছিলোঁ, যাতে একজন নিম্ন মধ্যবিত্ত ঘৰৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে যাতে গুৱাহাটী বিশ্ববিদ্যালয়ত তীক্ষ্ণ মেধা থকাৰ ফলত যাতে নামভৰ্তিৰ সুবিধা পায়, তেওঁলোকে যাতে ইয়াৰ পৰা গুচি যাবলগীয়া নহয়। গতিকে আৰু তেওঁলোকে আমাক জনাইছে। আৰু আমাৰ যিটো 7 আৰু 8 ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্নাতকোত্তৰ পৰ্যায়ৰ দৰে নামভৰ্তিৰ সুবিধা পাব। আৰু অনাগত দিনত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক 7 যিটো লাষ্ট দুটা ইয়াৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অতি সোনকালে সাক্ষাৎ কৰিম। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে ন্যূনতম এখন মহাবিদ্যালয়ত যাতে তেওঁলোকে 8,000 টকাত যেনেকৈ নামভৰ্তিৰ সুবিধা পায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া ছাত্ৰ ছাত্ৰীসকলে FIMP ছাত্ৰ ছাত্ৰীসকলে যাতে সেই সুবিধাটোৱে পায়, তাৰ কাৰণে আমি আহ্বান জনাম। আৰু আমি অনাগত দিনত যদি তেওঁলোকে এই আঁচনি কেতিয়াবা যদি বন্ধ কৰে বা অনাগত দিনত যদি এই মাচুল আৰু বৃদ্ধি কৰে, তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কেতিয়াও আন্দোলন কৰিবলৈ কেতিয়াও নিমাত নহয়। আমি এই আন্দোলন কিন্তু ধাৰাবাহিক কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।